হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব আছাম জব career.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2026 প্লেউড কোম্পানী প্ৰাইভেট জবছ অল আছাম প্ৰাইভেট জব। তো প্লেউড কোম্পানী ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে। বহুকেইটা ভাল ভাল পোষ্ট আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এই ভিডিঅ'টোত। আপোনালোকে যদি এই পোষ্টসমূহৰ কাৰণে ইণ্টাৰেষ্টেড হয় আবেদন কৰি ল'ব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা কথা জনাই থ'ব বিচাৰোঁ। মই কেৱল আপোনালোকৰ কাৰণে যিসমূহ প্ৰাইভেট জবৰ ইনফৰমেশ্যন, সেই ইনফৰমেশ্যনসমূহে লৈ আহোঁ। আপোনালোকে যদি এই পোষ্টসমূহৰ কাৰণে আবেদন কৰিব বিচাৰে বা ইণ্টাৰেষ্টেড হয়, আবেদন কৰাৰ আগত নিজে বা ভালদৰে ভেৰিফিকেশ্যন কৰি ল'ব। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৰেপুটেড ফাইনেন্সিয়েল ফাৰ্মৰ ফালৰ পৰা গুৱাহাটীত। ইয়াতে ফ্ৰণ্ট ডেস্ক অফিচ ৱৰ্কৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে। ফিমেল কেণ্ডিডেট বিচাৰিছে এই পোষ্টটোৰ কাৰণে। অনলি ফিমেলসকলেহে আবেদন কৰিব। যিসকল মহিলা কেণ্ডিডেট তেওঁলোকেহে আবেদন কৰিব। তাৰ বাদে যোনসকল মেল কেণ্ডিডেট তেওঁলোকে আবেদন নকৰিব। শিক্ষাগত অৰ্হতা হায়াৰ ছেকেণ্ডেৰী পাছৰ পৰা গ্ৰেজুৱেটলৈকে যোনসকল কেণ্ডিডেট আছে তেওঁলোকে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ স্কিল বিচৰা হৈছে নলেজ অফ MS অফিচ। তো স্কিল বিচাৰিছে নলেজ অফ MS অফিচৰ ওপৰত। MS অফিচৰ ওপৰত আপোনালোকৰ যথেষ্টখিনি ভাল নলেজ থাকিব লাগিব। পোষ্টটোৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে, ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাৰ লগতে ফোন নম্বৰ আৰু আপোনালোকৰ পাছপোৰ্ট চাইজৰ ফটোগ্ৰাফ চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 26 ফেব্ৰুৱাৰীলৈকে। পোষ্টটো যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ডন বস্কো স্কুল খেৰণী ফালৰ পৰা। এই পোষ্টটো মুকলি কৰিছে খেৰণীত থকা যিখন ডন বস্কো স্কুল তাৰ পৰা পোষ্ট মুকলি কৰা হৈছে টিচাৰৰ বিভাগত। পোষ্ট গ্ৰেজুৱেট টিচাৰ বিচাৰিছে এই পোষ্টটোৰ কাৰণে। এই পোষ্টটো পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে মুকলি কৰা হৈছে। ছাবজেক্টসমূহ হৈছে ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স আৰু হিষ্টৰী। তো এইসমূহ ছাবজেক্ট পঢ়াব পৰাকৈ শিক্ষকৰ বিভাগত পোষ্ট মুকলি কৰিছে। তো যিসকলে ডন বস্কো স্কুল খেৰণীত এই জবটো কৰিব বিচাৰে, তো ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে মেইল দিয়া হৈছে। তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। আৰু এটা কণ্টেক্ট নম্বৰ দিয়া হৈছে 8133031539। এই নম্বৰটোত যোগাযোগ কৰি পোষ্টটোৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 26 ফেব্ৰুৱাৰীলৈকে। পোষ্টটো যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে এপ'ল' ক্লিনিক জ্যোতি কুচি লাল গণেশ গুৱাহাটী ফালৰ পৰা। এই পোষ্টটো মুকলি কৰিছে। তো গুৱাহাটী লাল গণেশৰ ওচৰত থকা জ্যোতি কুচিৰ ওচৰতে থকা যিখন এপ'ল' ক্লিনিক, সেই ক্লিনিকত বহুকেইটা পোষ্ট মুকলি কৰা হৈছে। তো যিসকলে ক্লিনিকত জব কৰিব বিচাৰে বা ক্লিনিকৰ পোষ্ট বিচাৰি থাকে, তো ইচ্ছুক প্ৰাৰ্থীসকলে এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে ৰিচেপশ্যনিষ্টৰ কাৰণে। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট বিচাৰিছে, লগতে 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ছেকেণ্ড পোষ্টটো মুকলি কৰিছে লেব টেকনিচিয়ানৰ বিভাগত। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা একো বিচৰা নাই, এক্সপিৰিয়েঞ্চ থাকিব লাগিব 3 বছৰ এক্সপিৰিয়েঞ্চ। আৰু যোনসকলে লেব টেকনিচিয়ান পঢ়ি পাছ কৰিলে, ডিপ্ল'মা কৰিলে, তো তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। তাৰপিছতে আছে হাউচকিপিঙৰ পোষ্ট। ইয়াৰ কাৰণে 1 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব হাউচকিপিং কৰা। তাৰপিছতে আছে GNM নাৰ্ছৰ কাৰণে পোষ্ট মুকলি কৰিছে। আৰু ইয়াৰ কাৰণে GNM কৰা কেণ্ডিডেট যিসকলে GNM কৰিলে তেওঁলোকে আবেদন কৰিব পাৰিব। লগতে 1 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। তো আপোনালোকে এটা কথা মন কৰিব, আপোনালোকে যিসমূহ পোষ্ট আজিকালি মুকলি কৰে প্ৰতিটো পোষ্টতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ফিচাৰ বহুত কমিছে, ফিচাৰৰ কাৰণে পোষ্টসমূহ বহুত কমকৈ ওলোৱা হৈছে। বেছিভাগ পোষ্টতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। তো আপোনালোকে এনেই নাথাকিব, যিকোনো এটা কামত সোমাই থাকিব। তো তাৰ পৰা আপোনালোকৰ এটা এক্সপিৰিয়েঞ্চ হ'ব। আৰু যেতিয়া আপোনালোকৰ এক্সপিৰিয়েঞ্চটো থাকিব, বেলেগ যিকোনো এটা জবত এপ্লাই কৰিবলৈ আপোনালোকৰ সুবিধা হ'ব।
তো এই পোষ্টকেইটাৰ কাৰণে যদি আবেদন কৰিব বিচাৰে ইয়াতে হোৱাটছআপ নম্বৰ দিয়া হৈছে দুটাকৈ 9864738130 আনটো হৈছে 9401043940 এই নম্বৰকেইটাত হোৱাটছআপৰ যোগেৰে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যেতিয়া আপোনালোকে বায়োডাটা সেন্ড কৰিব সেন্ড কৰোতে আপোনালোকে হোৱাটছআপতে পোষ্ট বুলি লিখি কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে পোষ্টৰ নেমটো মেনশন কৰি দিব লাষ্ট ডেট দিয়া হৈছে 26 ফেব্ৰুৱাৰী লৈকে পোষ্টকেইটা যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিওটো যদি চাই ভাল পায় ভিডিওটো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহো এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশন ফিজ বা ইন্টাৰভিউ নামত ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছতে নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে এনআৰডি গ্ৰুপৰ ফালৰ পৰা গুৱাহাটীত প্ৰথমৰ পোষ্টটো মুকলি কৰিছে সিভিল ইঞ্জিনিয়াৰৰ কাৰণে 6টা পোষ্ট ৰোডছ এণ্ড বিল্ডিং প্ৰজেক্টৰ কাৰণে এই পোষ্টটো মুকলি কৰিছে বিটিসি এৰিয়া এণ্ড আদাৰ ডিস্ট্ৰিক্ট অফ ইন আসাম তো যোনসকল বিটিসি এৰিয়া লগতে আদাৰ ডিস্ট্ৰিক্ট ইন আসাম তো তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব আৰু যোনসকলে সিভিল ইঞ্জিনিয়াৰিং কৰিলে ডিগ্ৰী ডিপ্লোমা কৰিলে তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং ইয়াৰ কাৰণে এক্সপেৰিয়েন্স মিনিমাম 5 বছৰ বিচৰা হৈছে তাৰ পিছতে আছে বিই সিভিল ইয়াৰ কাৰণে মিনিমাম 3 বছৰ এক্সপেৰিয়েন্স বিচাৰিছে যদি পোষ্টকেইটাৰ কাৰণে ইন্টাৰেষ্টেড হয় সু প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যেতিয়া আপোনালোকে মেইলত বায়োডাটা সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে আৰু এটা কন্টাক্ট নম্বৰ দিয়া হৈছে 6003442731 এই নম্বৰটো যোগাযোগ কৰি পোষ্টকেইটাৰ বিষয়ে যদি ইয়াতকৈ ঠিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 26 ফেব্ৰুৱাৰী লৈকে পোষ্টকেইটা যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ডিস্ট্ৰিবিউটৰ ফাৰ্ম কোম্পানী গুৱাহাটী এণ্ড নৰ্থ ইষ্ট এৰিয়া তে পোষ্টটো মুকলি কৰিছে গুৱাহাটী নৰ্থ ইষ্ট এৰিয়া ফালৰ পৰা ডিস্ট্ৰিবিউটৰ ফাৰ্ম কোম্পানী ফালৰ পৰা পোষ্ট মুকলি কৰিছে জবটো মুকলি কৰা হৈছে মাৰ্কেটিংৰ বিভাগত প্ৰডাক্টসমূহ হৈছে সানমাইকা প্লেউড ডব্লিউপিসি তো এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰি ফালৰ পৰা পোষ্ট মুকলি কৰিছে সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে জুনিয়ৰ একাউন্টেন্ট গোডাউন ইনচাৰ্জ তাৰ পিছতে আছে সিনিয়ৰ সেলস এক্সিকিউটিভ এএসএম এলিজিবিলিটি এই পোষ্টকেইটাৰ কাৰণে মিনিমাম 1 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব আৰু যোনটো একাউন্টেন্টৰ পোষ্ট হয় এই পোষ্টটোৰ কাৰণে এমকম বিকম কৰা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব লগতে সেলস এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেট ডিগ্ৰী যোনসকলে কৰিলে তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব পোষ্টকেইটাৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় সু প্ৰাৰ্থীসকলে ইয়াতে মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু যেতিয়া আপোনালোকে বায়োডাটা সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে কন্টাক্ট নম্বৰ দিয়া হৈছে 9678607929 এই নম্বৰটো যোগাযোগ কৰি পোষ্টকেইটাৰ বিষয়ে যদি ইয়াতকৈ ঠিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 26 ফেব্ৰুৱাৰী লৈকে পোষ্টকেইটা যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 6 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে সিসি জু ৰোড চেণ্টাৰ গুৱাহাটীত থকা সিসি চেণ্টাৰৰ কাৰণে পোষ্ট মুকলি কৰিছে প্ৰথমৰ পোষ্টটো মুকলি কৰিছে ফিমেল ফ্ৰণ্ট অফিচ এক্সিকিউটিভ আৰু কাউন্সিলৰ বিভাগত পোষ্ট মুকলি কৰিছে তো দুটা পোষ্ট মুকলি কৰা হৈছে প্ৰথমৰ পোষ্টটো ফিমেল ফ্ৰণ্ট অফিচ এক্সিকিউটিভৰ কাৰণে সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে কাউন্সিলৰ কাৰণে পোষ্টকেইটাৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটা সিভি সেন্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু এটা হোৱাটছআপ নম্বৰ দিয়া হৈছে 9864708274 এই নম্বৰটোৰ যোগেৰে হোৱাটছআপত আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰিও এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব লাষ্ট ডেট দিয়া হৈছে 25 ফেব্ৰুৱাৰী লৈকে পোষ্টকেইটা যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 7 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে অৰ্গেনাইজেশ্যন ইন গুৱাহাটী পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটী অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা ইয়াতে আপোনালোকৰ টেলি অপাৰেটৰৰ কাৰণে পোষ্ট মুকলি কৰিছে স্যালাৰি 7000 টকা ষ্টাৰ্টিং আপোনালোকক দিয়া হ'ব পোষ্টটোৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে কন্টাক্ট নম্বৰ দিয়া হৈছে 97060111988
এই নম্বৰটো যোগাযোগ কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু এই পোষ্টটোৰ বিষয়ে যদি ইয়াতকৈ ঠিক কিবা জানিব বিচাৰে এই নম্বৰটোতে যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেটটো দিয়া হৈছে 25 ফেব্ৰুৱাৰীলৈকে পোষ্টটো যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশ্যনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ